উৎকট গৰমে দহিছে ৰাজ্যবাসীক। তাৰ মাজতে আমাৰ ৰাজ্যৰ এটা প্ৰান্তৰ একাংশ লোকে আকৌ নিশাৰ ভাগত তেওঁলোকে ওলাই আহিবলগীয়া হৈছে প্ৰতিবাদ সাব্যস্ত কৰিবৰ বাবে। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এটা প্ৰান্তত থকা এই গাঁওখনৰ আজি 2টা বছৰ ধৰি এটা বেয়া তেওঁলোকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। এইভাবে কোৱা হৈছে বেয়া পৰিস্থিতি বুলি, কাৰণ উৎকট গৰমৰ মাজত আপুনি যদি ঠাণ্ডাৰ বাবে বা উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি আপুনি যদি আপোনাৰ ঘৰত এখন বৈদ্যুতিক পাংখা থকা সত্ত্বেও আপুনি চলাব নোৱাৰে, তেন্তে হেয়া আপুনি বেয়া বুলি ক'ব নে ভাল বুলি ক'ব? কি আছে আমি সবিশেষ জনাই ল'ব বিচাৰিছোঁ। নাৰায়ণপুৰৰ মাকুৱাৰী গাঁৱৰ ৰাইজ উৎকট গৰমত নিশাৰ ভাগত ৰাজপথলৈ ওলাই আহিছে আৰু এনেধৰণে ওলাই আহিছে তেওঁলোকে। হাহাকাৰ লাগিছে তেওঁলোকৰ মাজত, কাৰণ প্ৰতিগৰাকী লোকে বৈদ্যুতিক পাংখালৈ দেহ শীতল কৰিবলৈ চেষ্টা চলাইছে, কিন্তু নাৰায়ণপুৰৰ এই বৃহৎ অঞ্চলটোত বিদ্যুৎ সেৱা আছে, কিন্তু থকাৰ পাছতো বিগত 2টা বছৰ ধৰি বৈদ্যুতিক পাংখা ব্যৱহাৰ কৰিব নোৱাৰাৰ ফলত গৰমৰ দিনকেইটাত তেওঁলোকে নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে। অঞ্চলটোৰ মাকুৱাৰী গাঁৱৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ প্ৰায় 2 শতাধিক পৰিয়ালে বিগত 2টা বছৰ ধৰি নিম্ন মানৰ ভল্টেজহে লাভ কৰি আহিছে। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা গাঁওখনৰ লোকসকলৰ অভিযোগ যে অঞ্চলটোত স্থাপন কৰা এটা ট্ৰেন্সফৰ্মাৰতেই চলি আছে 2 শতাধিক পৰিয়াল, লগতে ভাৰতীয় খাদ্য নিগমৰ 3টাকৈ বৃহৎ গুদামঘৰ, যাৰ বাবে গৰমৰ দিনত সাধাৰণ লোকসকল আৰু ছাত্ৰ ছাত্ৰীসকলেও সকলোৱে এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হোৱাৰ লগতে তেওঁলোকৰ যি মটৰ, সেই মটৰৰ জৰিয়তে পানী পৰ্যন্ত তেওঁলোকে উঠাব পৰা নাই আৰু এটা দুৰ্ভোগ তেওঁলোকে ভুগিবলগীয়া হৈছে। এফালে মন্তব্য দিয়া অনুসৰি যে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত তেওঁলোকে বাৰম্বাৰ আবেদন কৰাৰ পাছতো কোনো ধৰণৰ সুফল লাভ কৰা নাই। বিদ্যুৎ বিভাগৰ চূড়ান্ত দায়িত্বহীনতাত অতিষ্ঠ হৈ মাজনিশা অৱশেষত ৰাজপথলৈ ওলাই আহিছে, প্ৰতিবাদত নামিছে এইসকল ৰাইজ। হাতে হাতে ঢকুৱাৰ বিচনী লৈ পুৰুষ মহিলা ওলাই আহি অকৰ্মণ্য বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। নাৰায়ণপুৰৰ সতীৰ্থ সাংবাদিক চন্দন শইকীয়াই প্ৰেৰণ কৰিছে খবৰ। আমাৰ হাতত লোকসকলৰ মন্তব্য আছে, সেই মন্তব্য আপোনালোকক শুনাব বিচাৰিম। আমাৰ প্ৰায় এবছৰে হ'ল, এবছৰৰ পৰা আমি লাগি 22 চনৰ পৰা আমি লাগি আমাক খুঁটাকেইটা কোনোপধ্যে তেতিয়া পোতা ব্যৱস্থা কৰিলে। তাৰপিছত চৰকাৰী বিষয়া মহোদয়ে হ'ব কৰি আমাক এই এবছৰ পাৰ হৈ গ'ল। আজি এই ইমান উৎকট গৰমত মানুহ চটপটাই থাকিবলগীয়া হৈছে, একো ভল্টেজ নাই। এই লাইনটো এই আহিব এই যাব, এই আহিব এই যাব। আমাৰ এনেকুৱা অৱস্থা হৈছে, খাবলৈ পানী নাই, মটৰত পানী নুঠে, মটৰ চুইচ দিলে নচলে, এনেকুৱা অৱস্থা। লাইটৰ অৱস্থা কি, ফেন নুঘূৰেই, ইমান অৱস্থা কাহিল হৈ গৈছে। এতিয়া এই ঢকুৱা বিচনী মাৰি আমাৰ এই গৰমৰ দিনকেইটা পাৰ কৰিবলগীয়া হৈছে। আমাৰ যিটো ভাৰতীয় খাদ্য নিগম আছে, ভাৰতীয় খাদ্য নিগমৰ ট্ৰেন্সফৰ্মাৰৰ পৰা আমাৰ মাকুৱাৰী গাঁওখনৰ সম্পূৰ্ণ চলি থাকিবলগীয়া হৈছে। এই চলি থকা অৱস্থাত আমাৰ প্ৰায় 200 ঘৰ মানুহ নিম্নমানৰ বিজুলী পোৱাৰ ফলত আমাৰ লাইট, ফেন, পানী যোগান আজি একো মানে পোৱা নাযায়। সেই সম্পৰ্কত আমাৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলকে আদি কৰি আমাৰ বহুতখিনি মানুহৰ অসুবিধা হৈছে। এই সম্পৰ্কত আমি যোৱা 22 চনতে আমি বিহপিয়া উপসংমণ্ডল বিষয়া কাৰ্যালয়ত আমি জনাইছিলোঁ, তেওঁলোকে একো ব্যৱস্থা নকৰিলে। যোৱা 18/6/2023 চনত আমাৰ বিহপিয়া সংমণ্ডলৰ কাৰ্যবাহী বিষয়াই লখিমপুৰলৈ এখন চিঠি লিখিলে। সেই চিঠিখনৰ আমি আজিলৈকে একো সুদুত্তৰ নাপালোঁ। আমি বাৰম্বাৰ অনুৰোধ কৰা স্বত্তেও তেওঁলোকে আমাক একো আজিলৈকে সহায় দিয়া নাই। এই সম্পৰ্কত আমি বাৰে বাৰে অসম চৰকাৰক, বিভাগীয় মন্ত্ৰী লগতে মুখ্য কাৰ্যবাহী বিষয়াসকলক আমি এই সম্পৰ্কত অনুৰোধ জনাইছোঁ। চৰকাৰে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি ৰাইজে আশা কৰিছোঁ। আৰু আজি এই স্থলতে আমি মাকুৱাৰী গাঁৱৰ নামঘৰৰ সমীপত সকলো ৰাইজ উপস্থিত হৈ প্ৰতিবাদ। অতি লাজৰ কথা, ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা একেবাৰে লাগি আছে আমাৰ গাঁওখন। গতিকে আমাৰ গাঁওখনতে আমি কাৰেণ্ট নাই পোৱা। চৰকাৰে ইতিমধ্যে ঘোষণা কৰিয়ে আছে যে সকলোবিলাক অঞ্চলতে কাৰেণ্টৰ সুব্যৱস্থা আছে, কিন্তু আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে থকা আমাৰ গাঁওখনে আজিলৈকে
কি জানে বিদ্যুতৰ সুব্যৱস্থা এটা পোৱা নাই। 5-6 বছৰমানৰ পৰা আমি এই বিষয়ত বিভাগীয় কৰ্তৃপক্ষই আমি যোগাযোগ কৰিয়ে থকা হৈছে, কিন্তু আজিলৈকে কোনেও এটা সৎ উত্তৰ দিব পৰা নাই। পানী উঠাই ঢকুৱা মানে তামোলৰ ঢকুৱা সৰি সৰি আমনি লাগিছে। মানে মানুহৰ বিচনী বনাই মানে উৎপাতত থাকিব পৰা নাই। মটৰৰ পানী উঠাব পৰা নাই, আমি গায়ে ধুব নোৱাৰোঁ। সদ্যহতে গুৱাটো আছিল কাৰণে আমি গা ধুব পাৰিছোঁ। ল'ৰা ছোৱালীবোৰ একদম গৰমতে থাকিবই নোৱাৰে। ডাঙৰবিলাকতো নোৱাৰা হৈছোৱে, ল'ৰা ছোৱালীবিলাকৰতো তথৈ বছ। পঢ়াৰ অসুবিধা, ফেনটো নুঘূৰে আৰু এবাৰ আহিব এবাৰ যাব। ভল্টেজ কাৰোবাৰ তোমাৰ ইনভাৰ্টাৰ আছে কাৰণে সেই ইনভাৰ্টাৰ পোহৰ কোনোবা আছে, কাৰোবাৰ নাইকিয়া। সিহঁতেতো পঢ়িবই পৰা নাই ল'ৰা ছোৱালীবিলাকে। এতিয়া আহি আছে মেট্ৰিক পৰীক্ষা কিবাকিবি পৰীক্ষাৰ ওচৰ পাইছে। সেই ল'ৰা ছোৱালীবোৰ গৰমত শান্তিত থাকিব নোৱাৰে।